কাইলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু এতিয়া দেশজুৰি যিহেতু সকলোৱে স্বাধীনতা দিৱস উদযাপনৰ কাৰণে ব্যাপক প্ৰস্তুতি কৰিছে আৰু এই মুহূৰ্তত মই আপোনালোকক অকণমান এটা দৃশ্য দেখুৱাওঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ অসম বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আৰু আপোনালোকে মোৰ পাছফালে দেখিছে যে খুব ধুনীয়াকৈ তেওঁলোকে ইয়াত পোহৰে সজ্জিত কৰি ৰাখিছে মূল প্ৰৱেশদ্বাৰ আৰু ইয়াত কাইলৈ যিহেতু পুৱা 8:30 লগে লগেই অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে পতাকা উন্মোচন কৰিব, গতিকে তাৰ প্ৰাক মুহূৰ্তত এতিয়া এই সন্ধিয়াৰ সময়খিনিত মই আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ইয়াত পোহৰে সজ্জিত কৰি ৰখা হৈছে। ইয়াৰ যি দুখন আপোনালোকে মূল প্ৰৱেশদ্বাৰ দেখিছে তাত সম্পূৰ্ণৰূপে এতিয়া লাইট এনেধৰণে লগাইছে যাতে খুব ধুনীয়াকৈ এতিয়া নিশাৰ ভাগত যিসকল লোক আহে বা যিসকলে এই কাষেৰে যায়, যিসকলে তেওঁলোকে বিভিন্ন স্থানৰ পৰা ইয়াৰ সন্মুখভাগেৰে পাৰ হৈ যায়, তেওঁলোকে যাতে খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰে তাৰ কাৰণে খুব ধুনীয়াকৈ এই যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰা হৈছে। মই অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। এয়া যিটো অসম লিখা আছে #অসম, খুব ধুনীয়াকৈ তাৰ আশে পাশে থকা যিসমূহ সৰু সৰু ফুলৰ পুলি আছে তাত তেওঁলোকে লাইট লগাইছে আৰু এই মুহূৰ্তত সেয়ে মই আপোনালোকক পৰিৱেশটো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু ইয়াত যিহেতু ৰাষ্ট্ৰীয় পতাকাখনি কিছু কিছু ঠাইত তেওঁলোকে লগাইছে যাতে দেশৰ প্ৰতি, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি, একতা অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। মই অকণমান পৰিৱেশটো দেখুৱাওঁ। মোৰ সৈতে ভিডিঅ' সাংবাদিক যতীন বৰা আছে, তেওঁ সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছে। এইটো ইংলিছত লিখা আছে #অসম। ইয়াতো খুব ধুনীয়াকৈ যিহেতু চাৰিওফালে পোহৰেৰে সজ্জিত কৰি ৰখা হৈছে, গতিকে মই আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। আৰু চাৰিওফালে যদি আপুনি চাই খুব সুন্দৰ এটা পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ ইয়াত আমি দেখিবলৈ পাইছোঁ। সঁচাকৈ এই সন্ধিয়া সময়খিনিত যিহেতু সকলোৱে আহিলে, এই সন্মুখভাগেদি আহিলে মন প্ৰাণ জুৰোৱা এটা পৰিৱেশ, পোহৰেৰে সজ্জিত হৈ থকা এই পৰিৱেশে আপোনালোকৰ মন প্ৰাণ সঁচাকৈ আকুলতাৰে ভৰাই তুলিব। আৰু ভিতৰ ভাগলৈ যদি মই চাওঁ তেনেহ'লে ভিতৰ ভাগতো খুব ধুনীয়াকৈ তেওঁলোকে পোহৰেৰে সজ্জিত কৰি ৰখা হৈছে। আৰু যিটো স্থানৰ পৰা অসমখন পৰিচালনা কৰা হয়, অসমৰ জনতাৰ কাৰণে, হিতৰ কাৰণে যিসমূহ বিধি আছে, আইন আছে, সেইসমূহ ইয়াত তেওঁলোকে খুব ধুনীয়াকৈ ইয়াৰ পৰাই পৰিচালিত হয়। গতিকে ভিতৰ ভাগলৈ যদি মই অকণমান দেখাওঁ, তেওঁলোকে লাইটৰ ব্যৱস্থা কৰিছে। মই অকণমান কেমেৰাত যতীন বৰাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। ভিতৰ ভাগলৈ যদি চাই তেনেহ'লে ৰাষ্ট্ৰীয় পতাকাখনি লাইটেৰে ৱালত ইয়াতে দেখুওৱা হৈছে। মাজত আছে অশোক স্তম্ভ। আমি বাহিৰৰ পৰা যিহেতু পৰিৱেশটো দেখুৱাইছোঁ, গতিকে কাইলৈ পুৱাৰ ভাগত ইয়াতে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস তেওঁ ইয়াত পতাকা উন্মোচন কৰিব। গতিকে খুব ধুনীয়াকৈ এই সন্ধিয়াৰ সময়খিনিত আপোনালোকক সেয়েহে মই দেখুৱাওঁ বুলি ভাবিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ। এইখন সন্মুখভাগৰ যিখন প্ৰৱেশদ্বাৰ আপোনালোকে দেখিছে, ইয়াত খুব ধুনীয়াকৈ লাইট লগোৱা হৈছে। আৰু লাইট আপোনালোকে দেখিছে ইয়াত গেৰুৱা ৰং আছে, ইয়াত বগা ৰং আছে। গতিকে চাৰিওফালে এনেধৰণে তেওঁলোকে লগাইছে আৰু ওপৰে গেৰুৱা, মাজত শুকুলা, তলত যিটো শ্যামল আমাৰ ৰাষ্ট্ৰীয় পতাকাখনি, সেই তিনিওটা ৰঙেৰে সংমিশ্ৰণ কৰি এই স্থানখিনি পোহৰেৰে খুব ধুনীয়াকৈ ইয়াত সজাই পৰাই তোলা হৈছে। গতিকে আপোনালোকক সামগ্ৰিকভাৱে মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। চাওক খুব ধুনীয়াকৈ যিসকল লোকে ঘৰমুৱা হৈছে বা বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকেও এপলক হ'লেও এই অসম বিধানসভাৰ প্ৰৱেশদ্বাৰলৈ চাই গৈছে, কাৰণ খুব ধুনীয়াকৈ ইয়াত সজাই পৰাই তোলা হৈছে। আৰু কাইলৈ পুৱাৰ ভাগত ইয়াত পতাকা উন্মোচন কৰিব অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। গতিকে আমি আপোনালোকক সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱালোঁ। কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষী লোকসকল আছে যাতে কোনো ধৰণৰ কাম খেলি থাকি নাযায়, তাৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে। আৰু আনফালে কাইলৈ যিহেতু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে তাত অনুষ্ঠিত কৰা অনুষ্ঠানত, স্বাধীনতা দিৱসৰ অনুষ্ঠানত তেওঁ পতাকা উন্মোচন কৰিব। তাৰ কাৰণেও এতিয়া খুব কটকটীয়া এটা নিৰাপত্তা বেষ্টনী আমি দেখিবলৈ পাইছোঁ। গতিকে মই সামগ্ৰিকভাৱে আপোনালোকক অসম বিধানসভাৰ এই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, গতিকে লাইটেৰে সজ্জিত হৈ আছে পৰিৱেশটো। গতিকে আপোনালোকক মই অকণমান সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।